কনষ্টেবল কামাণ্ডো আৰু আছাম কামাণ্ডো এছ আইৰ বাবে ভাল খবৰ এইটো কাৰণে বিশেষ হ'ব কামাণ্ডো এছ আইখিনিৰ কাৰণে কাৰণ কামাণ্ডো এছ আই আৰু কনষ্টেবল কামাণ্ডোৰ ফিজিকেল টেষ্ট একেলগেই হ'ব আৰু একেলগেই দৌৰাব আৰু চাইক'মেট্ৰি টেষ্টটো একেলগেই হ'ব ইয়াত ৰিটেন টেষ্টটোহে ABSIত হয় আৰু আমাৰ কনষ্টেবল কামাণ্ডোত নহয় এতিয়া প্ৰথমতে কনষ্টেবল কামাণ্ডো হওক বা কামাণ্ডো এছ আইখিনি ফিজিকেল টেষ্টটো একেলগে এবাৰতে দৌৰাই দিব একেলগেই হ'ব মানে ফাৰ্ষ্টে ফিজিকেল টেষ্ট তাৰপিছতে হ'ব ৰিটেনটো ABSI তাৰপিছত চাইক'মেট্ৰি টেষ্টটো AB কনষ্টেবল আৰু কামাণ্ডো এছ আইখিনি একেলগে হ'ব এতিয়া গম পাইছে আগতে যিহেতু ফিজিকেলটো পাছত পাতৰ এছ আইসকলত ফাৰ্ষ্ট ৰিটাৰ্ণটো পাতে ৰিটাৰ্ণত বহুত পাছ কৰি যায় পিছত ফিজিকেল ফেইল কৰে গতিকে সেইটো কাৰণে এবাৰ ফিজিকেল ফাৰ্ষ্টে পাতিছে তাৰপিছত ৰিটাৰ্ণ তাৰপিছত চাইক'মেট্ৰিক টেষ্ট নটিফিকেশ্যনে লিখা হৈ আছে এইটো ভাল খবৰে আৰু খালি UBSIখিনিহে ফাৰ্ষ্ট ৰিটাৰ্ণ হ'ব তাৰপিছত ফিজিকেল টেষ্ট এতিয়া পষ্ট ক'ড কিমানটা আছে সেইখিনি কথা জানে টোটেল 47টা কাষ্ট কেটেগৰীৰ ওপৰত তাত গম পাইছে আনৰিজাৰ্ভড 21টা OBC OBC 12টা ট্ৰি টাইপ এটা SC 3টা ST প্লেইন 6টা ST হিলছ 2টা আৰু ইয়াত গম পাইছে ক'ত কিমানটা পোষ্ট আছে আৰু স্পৰ্টছৰ চাৰ্টিফিকেট থাকিলে 3 বছৰ এক্সট্ৰাকৈ পাব ST SC 5 বছৰ পোৱাৰ উপৰিও OBC 3 বছৰ পোৱাৰ উপৰিও স্পৰ্টছৰ থাকিলে আৰু 3 বছৰ এক্সট্ৰাকৈ পাব আৰু চেষ্টৰ কথা জানে 85 to 5 চেণ্টিমিটাৰ 67 162 বাকী হাইট চেষ্টৰ কথা এইখিনি নিশ্চয় গম পাইছে হাইট চেষ্টটো লাগিব যথেষ্টখিনি কামাণ্ডোৰ যিহেতু পোষ্ট হয় প্ৰথমতে ফিজিকেল তাৰপিছত ৰিটাৰ্ণ তাৰপিছত চাইক'মেট্ৰিক টেষ্ট এতিয়া নিশ্চয় গম পাইছে আৰু এইখিনি পোষ্ট বৰ্তমান অনলাইন চলি আছে আৰু যিখিনি কামাণ্ডো UBSIৰ পদ আছিলে UBSIখিনি ফাৰ্ষ্টৰ ৰিটাৰ্ণ হ'ব ইয়াত গম পাইছে 80 মাৰ্কৰ ফিজিকেল 60 মাৰ্কৰ ফিজিকেল ছোৱালীসকলৰ এতিয়া দুবাৰকৈ ৰানিং লং জাম্প চিন আপ এইখিনিয়ে আছে ফিজিকেল টেষ্টৰ কনষ্টেবল কামাণ্ডো এছ আইখিনিৰ বাবে ছেম একে প্ৰচেছে আৰু বাকী তাৰপিছতে আমাৰ যিখিনি UBSI পোষ্ট আছিলে আৰু UBSIসকলৰ আমাৰ ফাৰ্ষ্টে হ'ব ফিজিকেল টেষ্ট UBSIসকলৰ হ'ব